এটা তোলনি বিয়া। আকৌ কৈছো, কিমান ভয়ানক অপৰাধ কৰে আপোনাৰ হবে। আৰু MLA জনে MLAত ফচিব, মন্ত্ৰীয়ে মন্ত্ৰীত ফচিব, দোকানীয়ে দোকানীত ফচিব। এটা প্ৰভুৰ গোবৰ্ধন লীলা। এতিয়া লীলাৰ অৰ্থটো কি বাৰু? লীলাৰ অৰ্থটো হ'ল বুজনি। লীলাৰ অৰ্থটো হ'ল বুজনি। যেনেকৈ ভীম আৰু দুৰ্যোধনৰ ভাওনা, ভাওনা মানে লীলা। এতিয়া ভীম আৰু দুৰ্যোধন অৰিজিনেল নহয়, আপোনাক মোক বুজাবৰ কাৰণে লীলা। এতিয়া সেইকাৰণে ঈশ্বৰ আপোনাৰ নিচিনা মোৰ নিচিনা জন্ম সংসাৰত পায়, মাতৃৰ গৰ্ভৰ পৰা আহে, তেজ মঙহৰ শৰীৰ লৈ আহে, এইটো নহয়। সেইকাৰণে ভগৱানে কৈছে, ভগৱান যদি গাহৰি হয় দিব্য যজ্ঞ বৰাহ, দিব্য যজ্ঞ। আৰু সেইকাৰণে গাহৰি ৰূপী ভগৱানৰ খুৰা হল পাত্ৰ, মানে যজ্ঞ কৰাৰ পাত্ৰ, তাতে ঘিউ লৈ পূজা কৰে। নম্বৰ হল কুশবন, তাৰমানে আমাক বুজাইছে, এই কথাটো ভগৱত গীতাত অৰ্জুনক বুজাইছে। অৰ্জুন ৪ৰ্থ অধ্যায়ত বুজাইছে, তুমি আৰু মই ই সনাতন সম্বন্ধ, কিন্তু তুমিও শৰীৰ ধৰা সংসাৰলৈ আহা, ময়ো শৰীৰ লৈ সংসাৰলৈ আহো। কিন্তু তুমি শৰীৰ হৈ যোৱা, মই শৰীৰ হৈ নাযাওঁ। এইটোৱে পাৰ্থক্য তোমাৰ আৰু মোৰ মাজত। এইবোৰ লীলাহে। কোনোবা আজি প্ৰভু ঈশ্বৰ, আপোনালোকে চাব, আজি প্ৰভু ঈশ্বৰ বেলগুৰি সত্ৰৰ সত্ৰাধিকাৰ, এইটো দায়িত্ব পাইছে, এইটো লীলা। আৰু লীলাহে কৰিব লাগিব। যদি খেলা বুলি কৰে প্ৰভু ঈশ্বৰো ফচিব, আৰু মই যদি কৰোঁ ময়ো ফচিম, আৰু যদি ৰজা মহাৰজাই কৰে ৰজা মহাৰজাও ফচিব। কোটি কোটি ৰজা মহাৰজা ফচিলে, জনক নফচিলে। আকৌ জনক নফচিলে কেলে? জনকে লীলা কৰিলে, তত্ত্ব বুজি পালে। এই তত্ত্বটো নুবুজিলে চব ফচিব। ঝাৰু মৰাজনে ঝাৰুত ফচিব, আৰু MLA জনে MLAত ফচিব, মন্ত্ৰীয়ে মন্ত্ৰীত ফচিব, দোকানীয়ে দোকানীত ফচিব। কেলে? এই কথাটোকে কৈছে, এইবোৰ লীলা। আপুনি ভাওনাৰ দোকানী হল, হয় নহয়? আপুনি ফচিব জানো? কেতিয়াও নফচে। এইটো ভাওনাৰ দোকানী, কালিলে দোকান নাথাকে। আকৌ এইটো ভাওনা। আপুনি মই প্ৰত্যেকে ভাওনা কৰিছো, এইটোৱে সত্য। আপোনাক মোক এটা এটা দায়িত্ব দিছে, যেনেকৈ এখন নাটকত এটা এটা ৰোল দিয়ে। কোনবাক ভিখাৰী দিছে, কোনবাক ৰজা দিছে, কোনবাক চকীদাৰ দিছে। এইবোৰ নাটকৰ ৰোল, নাটকৰ ভিতৰৰ এটা এটা চৰিত্ৰ। আমাৰ এই যিমানবোৰ আছো, প্ৰত্যেকে এটা এটা নাটকৰ চৰিত্ৰৰ ভিতৰত আছো। নাট্যকাৰ আৰু ডিৰেক্টৰ চব ভগৱান। গতিকে আমাক এইখিনি কথা কৈছে, কোনেও কতো লাগি নধৰিব। এডাল যদি সোণৰ শিকলিয়ে বান্ধে খাব লাগিব, এডাল ৰূপাৰ শিকলি বান্ধিলে বান্ধে খাব লাগিব। বোলে এডাল যদি তামৰ শিকলি বান্ধে খাব লাগিব। খালি সোণৰ শিকলিডালে ৰূপৰটো ঘাঁহিব, এই মোক সোণৰ শিকলিয়ে বান্ধিছে, আৰু বান্ধটো খাই আছ, সোণৰে বান্ধক বা ৰূপৰে বান্ধক। কোনোবাক কব যে তোতকৈ মোৰ ওপৰত ৰূপৰ শিকলিয়ে বান্ধিছে। আমি বৰ তেনেকুৱা। আমি যে ইটো সিটো সৰু ডাঙৰ কৰো, তল ওপৰ কৰো, হাঁহো, এইটো আমাৰ অজ্ঞানতা। চব একেই, চবে দায়িত্বত বন্দী হৈ আছে, আৰু চবে দায়িত্বত ভুল কৰিলে শাস্তি পাব লাগিব। এইটো ডাঙৰ কথা। আকৌ এতিয়া কোনোবাই শাস্তি পাই পাই তললৈ আহে, আৰু কোনোবাই শাস্তি নাপাই ওপৰলৈ যায়। প্ৰভুৰ কৃপা লয়, সেইজন ওপৰলৈ যাব। আৰু কোনোবাই আকৌ ভুল কৰে আকৌ তললৈ গুচি আহিব। এইখন উঠা আৰু নামা। আৰু সেইকাৰণে আমাক এই গীতা ভাগৱতৰ জ্ঞানখিনি দিছে, আমি যাতে তললৈ নাহো। এইবোৰ চব প্ৰভুৰ কৃপা, এইবোৰ চব প্ৰভুৱে দিয়া আমাক এটা এটা চৰিত্ৰ, প্ৰভুৱে দিয়া আমাৰ এটা এটা দায়িত্ব। আমি এই প্ৰভুৰ দায়িত্ববোৰ যদি নিষ্কামভাৱে বুজি পালন কৰো,
তেতিয়া আমাৰ আৰু ওপৰলৈ যাম। আমি ওপৰ কেতিয়া যাব লাগিব সেইটো গোপীসকলক ভগৱান কৃষ্ণই কৈছে, যিদিনা মায়া তিল মাত্ৰও নাথাকিব সেইদিনা তুমি আৰু মই এক হৈ যাম। সেই হ'ল মহাৰাস। ৰসময় তত্ত্বৰ মাজত সোমাই পৰিম। ন পুনৰ্জন্ম ভৱতি, আৰু জন্ম নাথাকিব। ন তদ্ভাসতে সূৰ্য শশাংক নাপাবকাহ য়দ্গত নিবৰ্তন্তে তদ্ধাম পৰমং মম। আমি সেই পৰম দিব্য ধান পাম, সদায় আনন্দত থাকিব পাৰিম। এতিয়া আমি আহিছো গোবৰ্ধন লীলা। প্ৰভুৰ লগত লীলা কৰাৰ কাৰণে ভাগ্য লাগিব আকৌ, এনে নোৱাৰে আকৌ। প্ৰভুৰ লগত যে লীলা কৰিছে ভাগ্য লাগিব, পূৰ্বজন্মৰ বহুত সঞ্চিত পুণ্য লাগিব। এইবোৰে লীলা। এই যে আজি ভাগৱত শুনিছো এইবোৰ লীলা, এইবোৰ যে কথা শুনিছো এইবোৰ লীলা, পূৰ্বজন্মৰ পুণ্য লাগিব। কিন্তু পূৰ্বজন্মৰ পুণ্যৰে মানুহ হলো, ইয়াত আমি সৌভাগ্য পালো। কিন্তু মনত ৰাখিব, যদি আপোনাৰ মোৰ ওপৰত অভিশাপ আছে, ইয়াৰ পৰা বাটলৈ যাওক, এটা কথাও নিব নোৱাৰে, পাহৰি যাব। কাণত নোসোমাব, ভিতৰত নাযাব, এইফালে সোমাই এইফালে ওলাই যাব, প্ৰমাণ কৰি চাব পাৰে। পূৰ্ব জন্মৰ যদি পুণ্য আছে, আশীৰ্বাদ আছে, তেতিয়া আপোনাৰ হৃদয়ত এই কথাবোৰ গজালি মেলিব, বীজ হব। কিন্তু যদি অভিশাপ আছে তেতিয়া আপোনাৰ নহব, যিমান শুনক নহব। এই কথাটোৱে বৰ ডাঙৰ কথা। নহলে চাবচোন, কুজি উদাহৰণ দিছে। কুজি মাত্ৰ জীৱনত এবাৰ দেখিছে কৃষ্ণক, কুজি দেখাই নাই। অকল গোটেই ওৰে জীৱনটো কংসক দেখিছে, কুজি মথুৰাৰ। অকল কংসক দেখিছে, কংসৰ কথা শুনিছে, বয়স হোৱাৰ পাছত কংসৰ সেৱা কৰিছে, আৰু দেখা নাই, কৃষ্ণ দেখা নাই। কিন্তু কৃষ্ণ এবাৰ দৰ্শন কৰাৰ পাছতে কুচ চিধা হৈ গল, দিব্য সুন্দৰী হৈ গল এবাৰত। আৰু কৃষ্ণক কিমানে দেখিলে? কাৰোবাৰ কুচ চিধা হল জানো? দুৰ্যোধনে কিমান দেখিলে? কৰ্ণই দেখিলে, চব দেখিলে, চিধা হল জানো? যদুবংশৰ চিধা হল জানো? উদ্ধৱক বাদ দি চিধা নহল। এই কথাটোকে বুজাইছে যে আমি নিৰ্মল হৃদয়ৰ মাজেৰে যদি আমি দৰ্শন কৰিম, এটা দৰ্শনতে। সেইকাৰণে কৈছে যে আঁঠুক সেৱা কৰি কৰি আঁঠুৰ ছাল ছিগিলেও তোমাৰ সেৱা নহব। কেতিয়া সেৱা হব? যে জানি বুজি চিনি জানি যিদিনা সেৱা কৰিবে, এটা সেৱাতে কাম হব। কেলে? চিত্ত বৃত্তি নিৰোধ কৰি কায় বাক্য মনে এবাৰ সেৱা কৰিলে কামত আহিব। চিত্ত থাকিব বেলেগ, বৃত্তি থাকিব বেলেগ, মন থাকিব বেলেগত। কোটিবাৰ সেৱা কৰিলেও কাম হব জানো প্ৰভু? এই কথাটোকে বুজাইছে। আৰু সেই কথাটোৱে ভাগৱতত জ্ঞান দিছে। এই জ্ঞানটো হলেহে এজন মানুহে বুজি পাব। প্ৰথম জ্ঞান পাব, তাৰ পাছত তত্ত্ব, তাৰ পাছতে বিজ্ঞান, তাৰ পাছত ৰহস্য, অৰ্থাৎ তেতিয়া ঈশ্বৰক পাব। এতিয়া আমি আহিছো গোবৰ্ধন। এতিয়া গোবৰ্ধনৰ পূৰ্বজন্ম কি আছিলে? ভগৱানক, অৰ্থাৎ কাৰণ নহলে কাৰ্য নহয়। পূৰ্বজন্মত এইটো ত্ৰেতা যুগত যেতিয়া সাগৰ বন্ধন কৰি সেতু বান্ধিছিলে, সাগৰৰ সেতু বান্ধোতে তেতিয়া হনুমানে সেই গোবৰ্ধন পাহাৰখন, তেতিয়া গোবৰ্ধন নাছিলে, পাহাৰ এখন উঠাই লৈ আনিছিলে। আৰু সেই পাহাৰখন যেতিয়া উঠাই লৈ আনিছিলে হনুমানে, অৰ্থাৎ তেতিয়া ভগৱানে কৈ পঠিয়ালে, খবৰ দিলে যে হনু, যত যি আছে এৰি থৈ গুচি আহা, সাগৰ বন্ধা হৈ গল। এতিয়া এৰিবৰ কাৰণে বিচাৰিছে গোবৰ্ধনটো নমাবলৈ, পাহাৰটো নমাবলৈ। তেতিয়া পাহাৰটোৱে চিঞৰিছে, শুনো কি কৰা বোলে প্ৰভুৱে কৈ পঠিয়াছে, এতিয়া দৰকাৰ নাই। তুমি তোমাৰ চৰণত ধৰিছো, তুমি এইটো কাম নকৰিবা। শুনো, তোমাৰ চৰণত ধৰিছো, তুমি মোক কৃপা কৰা, দয়া কৰা, যে প্ৰভুৰ চৰণ সেৱাত এবাৰ অন্তত সৌভাগ্যকণ পাইছো। প্ৰভুৰ চৰণত লাগিবৰ কাৰণে, প্ৰভুৰ সেৱাত লাগিবলৈ কোটি কোটি জন্ম প্ৰভুৰ চৰণ সেৱা নাপালো, সেইকাৰণে ঘূৰি ফুৰিছো সংসাৰত,
অন্তত এবাৰ প্ৰভুৰ চৰণত সৌভাগ্য পাইছো, তুমি মোক বঞ্চিত নকৰিবা। তেতিয়া আকৌ প্ৰভুলে হনুমান খবৰ পঠিয়ালে যে প্ৰভু ভক্তৰ আকুল বিননী, তোমাৰ আজ্ঞা, এতিয়া কোনটো পালন কৰিম? তেতিয়া কলে থৈ আহা, দাপৰ যুগত মনোবাঞ্ছা পূৰণ হব। এই গোটেইবোৰ প্ৰভুৱে সেইবোৰ যে কৃষ্ণ ৰূপে পূৰ্ণ লীলা কৰিছে, এইবোৰ চব আগৰ তেওঁৰ কৰ্ম আছিলে। আগৰ আপুনি মই যে আহিছো আগৰ জন্মৰ, মনত ৰাখিব। মোৰ যে কোনোবা ভাৰ্জা হৈছে আগৰ জন্মৰ, মোৰ যে পুত্ৰ ৰূপে আহিছে আগৰ জন্মৰ। প্ৰত্যেকৰে সংস্কাৰ আছে, আৰু মোৰ লগত সংস্কাৰ থকা কাৰণে মোৰ ভাৰ্জা আহিছে মোৰ লগত। অৰ্থাৎ এইটোৱে আমাক বুজাইছে, এইবোৰ জ্ঞান। আপুনি যে ভাৰ্জা পাইছে পূৰ্বজন্মৰ সংস্কাৰত পাইছে। লৰাই যে এতিয়া আপোনাক গালি পাৰিছে, তিৰস্কাৰ কৰিছে, কষ্ট দিছে, আপোনাক পূৰ্বজন্ম সংস্কাৰ। আপুনি আপোনাৰ সেইটো শত্ৰু ৰূপে আহিলে প্ৰতিশোধ লব আপোনাৰ। বহুত সন্তানে পিতৃৰ ওপৰত প্ৰতিশোধ লয়, লয় নে নলয়? যিমান মৰম কৰক প্ৰতিশোধ লয়, কেলে? সেইটো পুত্ৰ নহয়, আগত সি শত্ৰু আছিলে। আপুনি তাক বহুত জগৰ লগালে সেই জীৱটোক, আৰু সেই জীৱটোৱে আপোনাক কলে যা তোক কেতিয়াবা চাই ল'ম, বা প্ৰভুৱে তোক এইটো প্ৰতিশোধ পূৰণ কৰিব। আৰু সেই প্ৰভুৱে তাক পুত্ৰ ৰূপে জন্ম দিব, গোটেই জীৱনটো অত্যাচাৰ কৰিব পুত্ৰই। এইবোৰ পূৰ্বজন্মৰ, মনত ৰাখিব। সেইকাৰণে আপুনি মই জ্ঞান হলে বুজি পাম, বুজি পোৱাৰ পাছত তাৰ পৰা ৰক্ষা পৰিম, নহলে ডিঙিটো ওলমি দিব লাগিব, অৰ্থ নাপাব বিচাৰি। কিয় কিয় কৰি শেষত গৈ জীৱনটো নষ্ট হব। এই কথাটোকে এতিয়া গোবৰ্ধন আছিলে সেই, আৰু তাৰ পাছতেই দাপৰ যুগত ভগৱান কৃষ্ণই পালে এতিয়া গোবৰ্ধন লীলা। কেনেকৈ গোবৰ্ধন লীলাটো আৰম্ভ হল? প্ৰথম আৰম্ভ হোৱা নাছিলে, প্ৰথম আৰম্ভ হৈছিলে ইন্দ্ৰ পূজা। ইন্দ্ৰ পূজাৰ কাৰণে নন্দ পিতাই এটা ডাঙৰ আয়োজন কৰিলে, ইন্দ্ৰ পূজা। প্ৰতি বছৰে পালে, আমাৰ পৰম্পৰা থাকে নহয় কিছুমান, এই পৰম্পৰা। এতিয়া সেই পৰম্পৰাত ইন্দ্ৰ পূজাৰ আয়োজন কৰিলে, আৰু তেতিয়া ভগৱান কৃষ্ণ সুধিলে যে বাবা বাবা ये किसका पूजा है, क्या है? তেতিয়া কলে ये देवराज इंद्र का पूजा है। क्यों? সুধিছে কিহৰ কাৰণে? বৰষুণ দিয়ে ন, বতাহ দিয়ে, ধুমুহা দিয়ে, আৰু সেইকাৰণে দেৱৰাজ ইন্দ্ৰৰ হাতত বৰষুণ আছে, ধুমুহা আছে, এইবিলাকৰ কাৰণে। তেতিয়া কলে এইবিলাকৰ কাৰণে পূজা কেলে গো? বোলে সৃষ্টিৰ নিয়মটোতো কোনেও বদলাব নোৱাৰে, সৃষ্টিৰ নিয়মত চব বন্ধা আছে, আৰু সেই নিয়ম মতে সৃষ্টি চলিছে, নহলেতো ভগৱানে শাস্তি দিব। আজি বায়ু ইচ্ছা কৰিলে বন্ধ কৰি দিব পাৰিব জানো? নোৱাৰিব, ভগৱান আছে। আজি সূৰ্যটো বন্ধ কৰিব পাৰিব নেকি? মই নোলাও, নোৱাৰিব। কেলে? এইবোৰ চব প্ৰকৃতিয়ে নিয়ন্ত্ৰণ কৰি ৰাখিছে, প্ৰভুৰ নিয়ন্ত্ৰণত আছে। আকৌ বেলেগকে ঘোষ কিয় দিব লাগে? বেলেগকৈ ঘোষ কিয় দিব লাগে? প্ৰশ্নটো সেইটো কৰিছে যে বোপাই আমি পৰম্পৰা দিওঁ, পৰম্পৰাটোতো শুদ্ধ নহবও পাৰে। আমি পৰম্পৰাত তুলনি বিয়া পাতো, তুলনি জানো বিয়া? এইটোতো পৰম্পৰাত নাই, হয় নহয় বাৰু? তুলনি বিয়া জানো আছে? দৰা নোহোৱাকে বিয়া থাকে জানো? নোৱা তুলনিহে। নোৱা তুলনি কি আমি অসমীয়া মানুহখিনি এটা কাম কৰিলো, বিয়া শব্দটো লগাই দিলে খাব পাৰিম। কাৰণ তুলনি বিয়া হলে খাব নোৱাৰো, নোৱাৰাহে। মাহেকীয়া হলে কেনেকে খাব আপুনি? প্ৰথম হৈছে মানে কি আজিৰ পৰা মাহেকীয়া হব, মাহেকীয়া খাবলৈ যায় জানো? তাত আকৌ লগাই দিলে অসমীয়া মানে বিয়া শব্দটো, বিয়াটো লগাই দিয়াৰ পাছত এতিয়া পেজেনে চেজেনে চব আৰম্ভণি। অসমীয়া মানে কি বহুত টেঙৰ, আকৌ কিবা এটা খোৱাৰ নামত লগাই দিয়ে। আকৌ আগতে জন্মদিনত আছিলে, গুৰু ভকতক মাতি নিছিলে, সেৱা কৰিছিলে, চাকি জ্বলাইছিলে প্ৰভুৰ ওচৰত, ল'ৰা ছোৱালীক সেৱাৰ ভাৱটো আনিছিলে। আজিকালি নাই, আজিকালি বাৰ্থডে শব্দ দিলে কেক লাগিবই, কেক লাগিবই, পাৰ্টি লাগিবই। গতিকে আমাৰ অসমীয়া মানুহখিনি আপোনালোকে চাব, অকল খোৱাৰটো আগত লগাই। ভাগৱত পাঠক বজাৰ বাজেটটো খোৱাৰ বনাব, এই কথাটোকে আমাক বুজাইছে পৰম্পৰা। এবাৰ মজাদাৰৰ ঘৰত গৈছিলে সকাম খাবলে। মজাদাৰৰ ঘৰত মেকুৰী এটা আছে, বগা মেকুৰী এটা।
এই মেকুৰীটোৱে আমনি কৰি আছে, মেকুৰীটোৱে আমনি কৰি আছে। মোজাদাৰৰ ঘৰত মেকুৰীটো কি কৰিলে, ৰছী এডাল লগাই খুঁটা এটাত বান্ধি থৈ দিলে। আমনি কৰি আছে শ্ৰাদ্ধত, ভকত আহিছে। ভকত আহিলে, আহি দেখিলে যে মেকুৰী এটা বান্ধি থৈছে বাপেকৰ শ্ৰাদ্ধ। তহঁতে বান্ধ জানো? নাবান্ধো নহয়। আমাৰ সেইকাৰণে আমি নাজানো আকৌ, আমি সেই কথা আহিছা। জ্ঞানী গুণী মানুহ, এইবিলাকহে আচলতে জ্ঞানী গুণী মানুহ। এইটো মেকুৰী বান্ধিছে, তাৰ পাছতে বাপেকৰ শ্ৰাদ্ধ কৰিছে, তেতিয়াই ফল পাব। হয় নেকি? সেইদিনাৰ পৰা সেইখন গাঁৱত এই মেকুৰী এটা বান্ধি থয় শ্ৰাদ্ধত। একদম বিভিন্ন গাঁৱৰ পৰা খেদি খেদি লৈ আনি বান্ধে। ধৰিব পাৰিছেনে? কিছু পৰম্পৰা আমাৰ এনেকৈ জন্ম হয়, এনেকৈ জন্ম। তাৰ কোনো বিজ্ঞান নাই, তাৰ কোনো দৰ্শন নাই, তাৰ কোনো সুফল আপুনি নাপায়। সেইকাৰণে আমাক কৈছে, এতিয়া দেৱৰাজ ইন্দ্ৰই, আচ্ছা এই কথাটো আপোনালোকে চাবচোন, কথাটো কৈছোহে আৰু, ঘোষ দিয়াটো বেয়া নে লোৱাটো বেয়া? দুইটা কেনেকে হ'ব? এটা হ'ব লাগিব, এটা হ'ব লাগিব। ঘোষ দিয়াটো বেয়া, লোৱাটো বেয়া নহয়। কেলে আমাৰ ল'ৰাটো আমাৰ ঘৰৰ পৰা ফ্ৰেছ ল'ৰা এটা গৈছে চাকৰি দিয়া, সি চাকৰি কৰিবলৈ গৈছে, তাক যদি তলফালৰ পৰা গৈ 50,000 দিয়ে, লোভ কাৰ নাই? আপোনাক এতিয়া দিলেও কোনোবাই লৈ ল'ব। লোভটো চবৰে আছে, সাংসাৰিক মানুহ নহয় জানো প্ৰভু? এই লোভ লগাই লগাই ল'ৰাটোক বেয়া কৰি দিয়ে। আপুনি লাইনত আছে, আপুনি লাইনত থাকিলেতো ঘোষ দিব নালাগে। আপুনি বেই লাইনত গৈ ঘোষ দিয়ে, সেইকাৰণে আপুনি জগৰীয়া। এই কথাটো মই ক'বৰ কাৰণে সদায় মন যায়। এতিয়া কাক ক'লে শুনিব সেইটো কথা নাভাবি, সেইকাৰণে আপোনালোকে কৈছো। আপোনালোকে কাৰোবাক ক'বচোন, এইটো মোক লাগিলে ধৰাই দিব। ঘোষ লোৱাটোক জেলত দিব লাগে, ঘোষ খোৱাটোক জেলত দিব নাপায়। তাক শুদ্ধ কৰিব লাগে, তাক ভাগৱতলৈ আনিব লাগে। বল ভাগৱতলৈ যাওঁ, সি ভাগৱত শুনিলে বুজি পাব, ঘোষ লোৱাটো বন্ধ কৰিব, ঘোষ দিয়াটো বন্ধ কৰিব লাগে। কেলে এই দিয়াটো অপৰাধী। এতিয়া নন্দ পিতাক কৈছে যে দেৱৰাজ ইন্দ্ৰ নিয়মৰ মাজত আছে, আমি যেনেকৈ কৰো বুলি একো কৰিব নোৱাৰো, প্ৰত্যেকে নিয়মত আছে। গতিকে বৰষুণ তেওঁ দিওঁ বুলি দিব নোৱাৰিব, ৰ'দ দিওঁ বুলি দিব নোৱাৰিব। যদি পাৰিলেহেঁতেন আপুনি মই আজি ভয়ানক অৱস্থাত পৰিলোহেঁতেন। এই কথাটোৰ কাৰণে যে আপোনাৰো কেনেকুৱা হ'ব, আপোনাৰ ঘৰৰ ছোৱালীৰ বিয়া পাতিছে, সেইফালেও কাৰোবাৰ বিয়া পাতিছে, আপুনি কি কৰিলেহেঁতেন? ঘোষ এটা দি দিলেহেঁতেন, তাৰ ছোৱালীৰ বিয়াত একদম উটুৱাই দে, মোৰ তাত নিদিবি। এইটো বাৰু সৃষ্টি চলিব জানো? চলিবনে? সেই কথাটোকে কৈছে যে লগে লগে ক'লে, তাতকৈ আমাৰ গোবৰ্ধন, খুব ধ্যান দি শুনিব, শ্বৰ্টকে বুজাবলৈ পাৰিছো নাই ক'ব নোৱাৰো, কিন্তু কথাটো বুজিবলৈ যত্নটো কৰিব লাগিব আপোনালোকে নিজে। এতিয়া গোবৰ্ধন, ভগৱান কৃষ্ণই গোবৰ্ধন বুজাইছে যে পিতা, গোবৰ্ধন আমাৰ চিনাকি, মৰ্যাদা। অৰ্থাৎ আমাৰ নামঘৰ হ'ল মৰ্যাদা, নামঘৰ আমাৰ চিনাকি, এইটোকে বুজাইছে। আমাৰ যে এইখন চৰণীয়া পথাৰ আছে, এইখন আমাৰ মৰ্যাদা, এইখন আমাৰ চিনাকি। আমাৰ ইয়াত যে ডাঙৰ গছ, 100 বছৰীয়া গছ এজোপা আছে, ইয়া মৰ্যাদা, ইয়া চিনাকি। ধেমাজি টাউনৰ বিষ্ণু মন্দিৰ, ধেমাজি টাউনৰ শিৱ মন্দিৰ আমাৰ মৰ্যাদা, আমাৰ চিনাকি, আমাৰ স্বাভিমান, এইটোকে বুজাইছে। এতিয়া এই গোবৰ্ধনে আমাক কি কি সেৱা কৰি আছে? এতিয়া প্ৰশ্নটো আকৌ বুজাইছে, গোবৰ্ধনে আমাক কি কি কৰিছে? ভগৱান কৃষ্ণ নন্দ পিতাক বুজাইছে, প্ৰতিদিন নতুন নতুন ঘাঁহ দিছে, সেই ঘাঁহবোৰ আমাৰ গৌ মাতাই খাইছে, আৰু সেই গৌ মাতাই আমাক গাখীৰ দিছে। কিমান উপকাৰ কৰিছে গোবৰ্ধনে, এইটো কথা বুজাইছে। এতিয়া গোবৰ্ধন পূজা এইকাৰণে কৰিব লাগে, অৰ্থাৎ গোবৰ্ধনে প্ৰতিদিন ঘাঁহ দিছে আমাক, আৰু সেই ঘাঁহ গৌ মাতাই খাইছে, আৰু সেই ঘাঁহৰ পৰা আমাৰ গৌ মাতাই গাখীৰ দিছে, সেই গাখীৰবোৰ আমি খাইছো। আমাৰ কৰণীয় কিবা আছে নাই? এইটোকে কৈছে গোবৰ্ধন পূজা কৰিব লাগে। গোবৰ্ধনৰ প্ৰতিজোপা গছে অক্সিজেন দিছে, এঙাৰখেজ খাইছে, প্ৰতিজোপা গছে অক্সিজেন দিছে, আমাক জীয়াই ৰাখিছে, আমাক জীয়াই থকাৰ হক। পইচা লৈছে জানো? গোবৰ্ধনে পইচা লৈছে নেকি? এইখিনি ঘাঁহ দিলে মানুহে কিন্তু পইচা ল'ব, গোবৰ্ধনে পইচা নাই লোৱা। প্ৰতিজোপা গছে
আমাক ছাঁ দিছে, প্ৰতিজোপা গছে ফল দিছে, প্ৰতিজোপা গছে অক্সিজেন দিছে, প্ৰতিজোপা গছে এঙাৰ গেছ খাইছে। আমাৰ কিবা কৰণীয় আছে নাই? এইবাৰ অক্সিজেনৰ কৰোণাত গম পালে নহয় অক্সিজেনৰ দাম কিমান। কিন্তু পইচা লৈছে জানো গছে? বিনিময় লৈছে জানো? এইটোকে কৈছে পূজা কৰিব লাগিব, সেইকাৰণে গছ পূজা আছে। আহঁত গছে সকলোতকৈ বেছি অক্সিজেন দিয়ে, বেছি এঙাৰ গাছটো খাই দিয়ে, সেইকাৰণে আহঁতৰ তলত ভূত থাকে, আৰু সেইকাৰণে আহঁত গছ বামুণ বুলি কৈছেগে, লগুণ পিন্ধাই পূজা কৰে। তুলসী গছ 24 ঘণ্টা অক্সিজেন দিয়ে, মানুহে কেই ঘণ্টা সেৱা কৰে? জগতৰ সেৱা মানুহে কৰে জানো? ধূপ এডাল জ্বলালেও স্বাৰ্থত জ্বলায়, এনেই বিনা কথাত নজ্বলায় সেইজন মানুহ, আৰু সেই মানুহক আমি পূজা কৰো। কিন্তু তুলসীয়ে 24 ঘণ্টা অক্সিজেন দিয়ে, 24 ঘণ্টা, 24 আৱাৰ্ছ। তুলসীক পূজা কৰিব নালাগিব জানো? সেইকাৰণে তুলসীক গোসাঁই ঘৰৰ ওচৰত ৰুৱে, তুলসীক পূজা কৰে মানুহে। বহুতে যে কয় গছ পূজা কৰিব নাপায়, পায়। গুণৰ পূজা কৰে, গছৰ পূজা নকৰে। 24 ঘণ্টা অক্সিজেন দিয়া গছজোপা আপোনাৰ মোৰ জীয়াই থকাৰ উশাহ নিশাহৰ দিয়া এই গছ পূজা। এই কথাটোকে বুজাইছে যে গছবোৰে আমাক ডাল দিছে, ছাঁ দিছে, ফল দিছে, অক্সিজেন দিছে, এঙাৰ গেছ খাইছে, সেইকাৰণে প্ৰতিজোপা গছ পূজা কৰিব লাগে। আৰু গোবৰ্ধন পৰ্বত, গোবৰ্ধন টিলাটো আমাৰ গোটেই গোপবালকসকল তাত খেলে, গোপবালকসকলে নাচে, গোপবালকসকলৰ স্বাস্থ্য, শাৰীৰিক, মন, মানসিক গোটেই বৃদ্ধি হয়। গতিকে এতিয়া গোবৰ্ধন পূজা কৰিব লাগে নালাগে, এতিয়া আপোনাক হ'ব সুধিছে। আৰু নন্দপিতাই কিন্তু মানি ললে, কথাটো ঠিকে আছে। এই ৰাস্তাৰ প্ৰতিজোপা গছ আমি ৰক্ষা কৰাৰ দায়িত্ব আছে নাই? এইটোৱে কথা কৈছে। আমি গছ পূজা, এইকাৰণে পূজা মানে সংৰক্ষণ কৰা, পূজা মানে নষ্ট নকৰা, পূজা মানে তাত যি দিব লাগে গাডাল মানে ছাঁ পাবলৈ, ফল ফুল পাবলৈ, এইবোৰ আমাৰ কৈছে এইবোৰ হল পূজা কৰিবলৈ। কেলে পূজা? এতিয়া প্ৰশ্নটো হল কেলে? প্ৰতিজোপা গছ, প্ৰতিজোপা ঘাঁহ, প্ৰতিজোপা মাটিৰ মাজত ঈশ্বৰ আছে, গোটেই ঈশ্বৰ আছে, চবতে আত্মাৰূপে আছে, আৰু সেইকাৰণে চবতে গুণ আছে, বিভূতি আছে। সেইকাৰণে গোবৰ্ধন পূজা কৰিব লাগে। নন্দপিতাই মানি ললে আৰু গোবৰ্ধন পূজা আৰম্ভ কৰিলে। আৰু ভগৱান কৃষ্ণ শ্ৰীমদ ভাগৱতত লিখা আছে, আপোনালোকে চাই ল'ব। গোবৰ্ধনে ভগৱানৰ ৰূপ লৈ গোটেই পূজা স্বীকাৰ কৰিলে আৰু পূজা গ্ৰহণ কৰিলে। তাৰমানে কি বুজাইছে? এই গোটেই জগতখনেই হল ব্ৰহ্মময়। আপুনি য'তেই ফুল দিয়ে ভগৱানৰ মূৰত পৰিব। এটা পৰুৱাক যদি আহাৰ খুৱাই পুণ্য হব, তাতো আত্মা আছে। এটা হাতীক যদি খুৱাই পুণ্য হব, তাতো আত্মা আছে। এটা বিস্তাৰ টেংকিৰ পোকক যদি খুৱাই তাতো আত্মা আছে, তাতো পুণ্য হব। এটা ৰাস্তাৰ কুকুৰক যদি আপুনি খুৱাই তাতো পুণ্য হব, তাতো আহাৰ আছে। এই কথাটোকে বুজাইছে। ইদং ব্ৰহ্মময় জগত। তুলসীত আপুনি পানী দিয়ক, তুলসীক পানী দিলে শালেগ্ৰাম ধুৱৰ ফল পায়। কেলে পায় বাৰু? তুলসীক যদি পানী দিয়ে, অৰ্থাৎ তুলসীৰ ইমান গুণ, তুলসী ভগৱানৰ প্ৰিয়া। তুলস্যমৃতা নমামি সদতং কেশৱ প্ৰিয়া, কেশৱৰ ধেচি নম বৰদা ভৱশোভনে। হে মা তুলসী, তুমি কেশৱৰ অতি প্ৰিয়া, মই ভগৱানৰ চৰণত দিবৰ কাৰণে তোমাক চয়ন কৰিছো। মন্ত্ৰৰ দ্বাৰা তুলসী ছিঙিব লাগে, এনে ছিঙিব নাপায়। তুলসী স্নান কৰাব লাগে। গোবিন্দ বল্লভা দেৱী ভক্তি চৈতন্যকাৰিণীম সপায়ামিং তুলসী দেৱী বিষ্ণু ভক্তি প্ৰদায়িনীম। হে মা, তুমি ভগৱানৰ বল্লভা, তুমি ভগৱানৰ চৰণ পাইছা। হে মা, তোমাৰ গুণটো ভগৱানৰ চৰণৰ গুণ, মই তোমাক স্নান কৰাইছো। মোৰ জীৱনত সেই নিৰ্গুণ ভক্তি, সেই প্ৰেমময় ভক্তি দান কৰা মা। এইকাৰণে তুলসী স্নান কৰাই। লংকাত এজোপা তুলসী আছিলে বিভীষণৰ ঘৰত। এটোকে বুজাইছে, তুলসী হল এণ্টেনা। যাৰ ঘৰত তুলসী আছে সেই ঘৰে বৈষ্ণৱ, যাৰ ঘৰত তুলসী নাই তাৰ ঘৰত পানী খাবলৈ মানা কৰিছে। অলপ কথা কোৱা নাই আকৌ, অবৈষ্ণৱ। ভগৱানৰ অন্নত তুলসী নিদিলে পবিত্ৰ নহয়। মৃত্যুৰ আগে আগে তুলসীৰ গুৰিলে আনিব লাগে। কেলে এইবোৰ? এইটোৱে গছ পূজা। অৰ্থাৎ পূজা কৰক, কাক? গুণৰ পূজা কৰক। সতী ৰাধিকা জাতি নাচাব, সতী ৰাধিকা কৈবৰ্ত, কিন্তু যুগে যুগে পূজা কৰিব।
জ্ঞানীসকলে কেলে শ্ৰীমন্ত শংকৰ গুৰুৰ 3 কাঠিৰ পনিত পলত পানী আনিছিলে গুণৰ পূজা সেইকাৰণে কলিযুগৰ আই মাতৃসকলক কৈছে সোণৰ অলংকাৰ নিপিন্ধিব গুণৰ অলংকাৰ পিন্ধক সোণৰ অলংকাৰত আপদ হ'ব সোণৰ অলংকাৰে আপোনাৰ জীৱনত আপদ চুৰ ডকাইত নানা ধৰণৰ অহংকাৰ অভিমান আহিব গুণৰ অলংকাৰ পিন্ধক জগতত যুগে যুগে পূজা কৰিব এই কথাখিনি বুজাইছে আৰু যেতিয়া পূজা কৰিলে দেৱৰাজ ইন্দ্ৰৰ খং উঠিব নাই বাৰু আপোনালোকে চাবচোন এতিয়া এজন ভকতে সদায় নামঘৰত 4খন পাতৰ এখন পাত পায় সদায় দিয়ে আৰু প্ৰথম দিয়ে তেওঁক দিয়ে আচ্ছা সদায় দি আছে এদিন যদি নিদিয়ে খং উঠিব নাই বাৰু প্ৰভু তেওঁ সেইটো ধৰিয়ে ললে যে মই এইটো পাবই লাগিব বেলেগ 1000জন আহিলেও নহব ধৰি ললে আৰু সেই কথাটোকে আমাক বুজাইছে এজন মানুহে সন্মান পায় সদায় সন্মান পায় আৰু এদিন নাপালে খং উঠিব নাই বাৰু এইটোৱে ডাঙৰ কথা সেইকাৰণে এজন মানুহে সদায় ঘোষ খায় এদিন দদায়েক আহিলে তাক ফ্ৰীত কৰি দিব জানো কাৰণ কেলে এই ঘোষ খাওঁতে খাওঁতে তেওঁ এইটো এটা হৈ গ'ল স্বভাৱ হৈ গ'ল আৰু তেতিয়া তেওঁ ভাবে চবে দিয়ে তুমি কেলে নিদিবা এইটো দিয়েই এইটোৱে বুজাইছে আপোনাৰ খং উঠিব নাই দদায়েক গ'লে উঠিব সোণাৰীয়ে মাকৰ সোণ চুৰ কৰে আৰু মাকৰ কাণৰ সোণাও খায় কেলে খায় এইটো স্বভাৱ এই বৰ ডাঙৰ কথা আকৌ আপোনাৰ মোৰ মাজত যিটো স্বভাৱ বনাই দিওঁ সেই স্বভাৱটো ইমান বলৱান হয় ব্ৰহ্মায়ো এৰিব নোৱাৰে বুলি কৈছেগে সেইকাৰণে অভ্যাস কেতিয়াও স্বভাৱ নবনাব অভ্যাস যদি হৈ যায় স্বভাৱ যদি হৈ যায় আপুনি যদি তাৰ পাছত এৰিব নোৱাৰে এই কথাটোকে বুজাইছে দেৱৰাজ ইন্দ্ৰও তেনেকুৱা যে এৰিব নোৱাৰে যেতিয়া দেৱৰাজ ইন্দ্ৰৰ খং উঠিল সম্বৰ্তক মেঘক পঠিয়ালে যা গকুল তছনছ কৰি দে যি ভগৱানৰ চৰণৰ আশ্ৰয়ত আছে তাক কি তছনছ কৰিব লগে লগে ভয়ানক ধুমুহা আহিলে চবে ত্ৰাহি কৃষ্ণ বুলি ক'লে আৰু তাৰ পাছতে ভগৱান কৃষ্ণই ক'লে আহা সকলোৱে মোৰ ওচৰলৈ গোবৰ্ধন ধাৰণ কৰিলে 7 দিন 7 ৰাতি কিবা কৰিলে জানো একো কৰিব নোৱাৰিলে এইকাৰণে সত্যত থাকক আকৌ কৈছো সত্যত থাকক ঈশ্বৰ লগত থাকিব অসত্যত থাকক ঈশ্বৰ নাথাকে এইটো বৰ টান কাম সত্যত কষ্ট আছে এইটো খাটাং সত্যত কষ্ট আছে পাণ্ডৱৰ কষ্ট আছিলে আপুনি সেইটো কষ্ট সহ্য কৰক লাইনত থাকক আকৌ গৈ পেলাই 2 নম্বৰী কৰি পইচা এটা দি কাম এটা কৰিলে নাই আপুনি ভাবিলে মই জিকিলো নাই জিকা আপুনি 2 নম্বৰী কৰিলে 2 নম্বৰী কৰি কেনেকৈ জিকিব ধৃতৰাষ্ট্ৰক সেইটোৱে কৈছে যে হে ৰাজন তুমি বাৰু সত্যৰ জয় হোৱাটো বিচাৰা নে অসত্যৰ জয় ধৰ্মৰ জয় নে অধৰ্মৰ জয় বোলে ধৰ্মৰ জয় তেতিয়া আকৌ তুমি তোমাৰ ল'ৰাটোৰ জয় কেলেকে সুধি আছা তোমাৰ ল'ৰাই ধৰ্ম কৰাই নাই তোমাৰ শান্তি কেনে তুমি ডুপ্লিকেট কৰিলে হয় আপুনি সুখ পালে কিন্তু আপোনাৰ ল'ৰাই শিকাব আপনি ডুপ্লিকেট কৰিলে এইকণ সময় থিয় হৈ নাথাকিলে আপোনাৰ শৰীৰে শিকাব এনেকুৱা ভগৱানে বেমাৰ দিব এনেকুৱা ভগৱানে আপোনাক শাস্তি দিব আপোনাৰ সেইটো ভগৱতী আইনৰ পৰা আপুনি মই ৰেহাই নাপাওঁ সেইকাৰণে আমাক বুজাইছে বেলেগে কৰক আপোনাৰ মোৰ আমাৰ ভাগৱতী সমাজখনে নকৰিব কষ্ট কৰক লাইন ভংগ নকৰিব নিয়ম ভংগ নকৰিব নিয়মৰ মাজত চলক শান্তি পাব আৰু নিয়ম ভংগ কৰিলে দুখ পাব কষ্ট পাব আৰু কষ্ট ভগৱানৰ অনন্ত কোটি বিচাৰৰ হেৰি আছে ব্যৱস্থা আছে কোনফালে কষ্ট দিব আপুনি মই কেতিয়াও ধৰিব নোৱাৰো সেইকাৰণে 7 দিন 7 ৰাতি গোবৰ্ধন অৰ্থাৎ আপোনাক মোক আকৌ বুজাইছে এই পৰম্পৰাবোৰ এৰি দিলে আমাৰ কিবা অমংগল হ'ব আকৌ কেলে আপুনি ধৰি লওক সদায় ঘোষ খাই ঠিক হৈ আছে নাই মাটিৰ কেছটো আপুনি কৰিছে অমংগল হ'ব কিন্তু মংগলে হ'ব আপোনাৰ কি অমংগল কৰিব এদিনৰ কামটো 20 দিন মাতিব একো না আপুনি গৈ থাকক সহন কৰক আৰু এদিন কামটো আপোনাক কৰি দিবই দিব একেবাৰে খাটাং দিব যদি আপুনি সত্য আছে আৰু সিদিনা আপুনি ল'ৰাটোক চাব সিদিনা আপুনি বুজাই আহিব পইচা নিদিব তাক বুজাই অ' পাই চোৱা
তুমি মোৰ এই বয়সস্থ বুঢ়া মানুহ, তুমি মোক এই কামটোৰ কাৰণে কিমান দিন আনিলা, মই আহিলোঁ বাৰু, কিন্তু শুন, এটা কথা নহয়, তোমালোকে সকাম পাতি ভকতৰ পৰা আশীৰ্বাদ নোলোৱা জানো? গতিকে তোমালোকে এই কামটো নকৰিবাচোন। অভিশাপ দিয়ে মানুহে, মানুহে দুখ পায়, কষ্ট পায়, তেনেকৈ বুজাব লাগিব। আকৌ ভাগৱতে ক'ৰবাত এদিনটো সি ভাগৱতলৈ যাব, এদিন আকৌ ভাগৱতে বুজাব, কেতিয়াবাতো এবাৰ গীতালৈ যাব, কোনোবা দিনা বুজাব, আৰু আস্তে আস্তে তেওঁ শুদ্ধ হ'ব। কিন্তু চবে দিছে বুলি যদি আপুনিও দিয়ে, তে সমাজখন পৰিৱৰ্তন কেনেকৈ হ'ব? এইটোৱে ভগৱানে আমাক বুজাইছে যে পৰিৱৰ্তন হ'বলৈ হ'লে কোনোবাইতো এজনে কৰিব লাগিব। এটা তোলনি বিয়া, আকৌ কৈছো, কিমান ভয়ানক অপৰাধ কৰে আপোনাৰ হবে। কন্যাজনীক যেতিয়া তোলনি বিয়া পাতিব, তাৰ পাছতে তাইৰ কাণত পৰাকৈ কৈ দিয়ে, এইখনে বিয়া পাতিছো আৰু পাতিব নোৱাৰো। এই ছোৱালীজনী কি কৰিব বাৰু? তাই নিজে ফোন লগাব লাগিব, নিজে কাবাৰ তাত পলাই যাব লাগিব, লাগিব নাই প্ৰভু কওক? আপুনিতো চাৰেণ্ডাৰ হৈ দিলে যে এইখনে পাতিছো আৰু পাতিব নোৱাৰো, আৰু পাতিব নোৱাৰো বুলি তাইৰ কাণত পেলাই দিলে, তাই কি কৰিব? পলাই যোৱাটো ভাল জানো? সেইকাৰণে আমাক এইবোৰ কথা বুজাইছে, পৰম্পৰাটো নকৰিব। আৰু এই কথাটো আপোনাক হ'বক, এই কথাটো কৈছো যে আমি প্ৰেক্টিকেল কৰি গৈছো। 3 গৰাকী কন্যা, আমাৰ 3 গৰাকী কৰা কন্যা, আমিতো পতা নাই। 3 গৰাকী ধৰ্ম বিয়া, আমি সম্প্ৰদান বিবাহ পাতিছো, 3জন জোৱাই পাইছো, সুন্দৰকৈ চলি আছে। কোনে? মোকতো মানুহে প্ৰশংসাহে কৰিছে, কোনেও নিন্দা নকৰে, নাই কৰা যে তই তোলনি বিয়া নাপাতিলি কাৰণে। নাপাতে। অৰ্থাৎ পৰম্পৰাৰ মাজত যদি উটি যায়, তেতিয়াহ'লে গোসাঁই, বামুণ, কোচ, কলিতা চবেই দেখোন যাব। এতিয়া চব গ'লে পৰিৱৰ্তনটো কোনে কৰিব? কোনোবা এজনেতো পৰিৱৰ্তন কৰিব লাগিব। আৰু সেইকাৰণে ভাগৱতে কৈছে, ভগৱান কৃষ্ণই এই যে কুপৰম্পৰা, এই যে কুপৰম্পৰা, এই পৰম্পৰা, এই ঘোষ দিয়া পৰম্পৰা, এইবোৰৰ বাদ দি আমাক এটা নতুন এখন সমাজ নিৰ্মাণৰ কাৰণে কৈছে যে সত্যত থকা জীৱনৰ সুন্দৰ হ'ব, আৰু সত্যৰ ৰাস্তা কেতিয়াও নেৰিবা, তেতিয়া জীৱনৰ কল্যাণ হ'ব। আৰু সেইকাৰণে যে শেষত গৈ সুৰভীৰ গাখীৰ আনি দেৱৰাজ ইন্দ্ৰই 7 দিন যেতিয়া একো কৰিব নোৱাৰিলে, সুৰভী মাৰ গাখীৰ আনি তাৰ পাছতে অভিষেক কৰালে আৰু নাম দিলে গোবিন্দ। আৰু সেইদিনাৰ পৰা ভগৱানৰ নাম হ'ল কি? গোবিন্দ। অৰ্থাৎ আপোনাক মোক বুজাইছে, আপুনিও যদি পৰম্পৰাটো বদলাই দিব পাৰে, আপুনিও যদি সত্য ৰাস্তাত চলিব পাৰে, আপুনিও সেই যশ আৰু কীৰ্তি পাব। আপুনি এইটোৱে ডাঙৰ কথা কৈছে আমাক, যে লোভ আহিব, কষ্ট আহিব, হয় কষ্ট আহিব, আপুনি মাৰো খাব লাগিব কেতিয়াবা, কিন্তু পৰম্পৰাটো বৰ পৰিৱৰ্তন হ'লে, সমাজ পৰিৱৰ্তন হ'বলৈ, সমাজখন এটা সুন্দৰকৈ আনিবৰ কাৰণে এই কথাটোৱে আমাক বহুত ডাঙৰ কথা শিকাইছে। অকণমান দেহৰ সুখৰ কাৰণে, অকণমান নিজৰ স্বাৰ্থৰ কাৰণে, এইটো হ'ল নিজৰ স্বাৰ্থ। তাৰমানে কি? আপুনি আপোনাৰ ছোৱালীজনীৰ বিয়া, আপুনি যদি কয় প্ৰভু বৰষুণ যাক আহিছে, ইয়াত নিদিবা, অমুকত দিয়া, তে অমুকত জানো মানুহজনৰ কষ্ট নহ'ব? আপোনাক মোক বুজাইছে, নিজৰ সুখৰ কাৰণে আনৰ দুখ কামনা নকৰিব, নিজৰ কল্যাণৰ কাৰণে আনৰ অকল্যাণ চিন্তা নকৰিব, সত্যৰ ৰাস্তাটো কেতিয়াও নেৰিব। সত্য সদায় সুন্দৰ, সত্যম শিৱম সুন্দৰম। গতিকে সত্যটো কষ্ট হওক, সত্যটো দুখ হওক, আৰু সেই কথাটোকে